নমস্কাৰ মই পাঠ কৰিব ওলাইছো এটি স্বৰচিত কবিতা কবিতাৰ শিৰোনাম মই এগৰাকী গৃহিণী হয় মই গৌৰৱেৰে ক'ব খোজো মই এগৰাকী গৃহিণী মই পত্নী মই মাতৃ মই বোৱাৰী মই গৃহলক্ষ্মী উপমাবিহীন শব্দেৰে গঢ়া মই এটি গানৰ কলি মই প্ৰেমৰ সাগৰ নিস্বাৰ্থ প্ৰেমেৰে মই জীপাল কৰোঁ মোৰ সৰু পৃথিৱী আলফুলীয়া হাতেৰে মৰম বিলাই মমতাৰ এনাজৰীৰে সপোন ৰুছো মোৰ কোনো আক্ষেপ নাই কোনো উদ্বেগ আছে মাথো হেঁপাহৰ এমুঠি আবেগ মই সুখী হ'ব পাৰোঁ আনৰ সুখত আনৰ ওঠত হাঁহি আঁকি মই তৃপ্ত হওঁ সুখী হওঁ আনৰ সপোনৰ মাজতে মই সপোন বিচাৰি পাওঁ মই মূল্যহীন নহয় মই বিশেষ সদায় বিশেষ নিস্বাৰ্থ প্ৰেমেৰে সাজিছোঁ মই ঘৰৰ চাৰিবেৰ বিনিময়হীন ত্যাগেৰে গঢ়িছোঁ বিশাল অট্টালিকা মোৰ কৰ্মত কোনো বেতন নাই কোনো ছুটি নাই আছে মাথো টকাৰে কিনিব নোৱাৰা এবুকু মৰম আৰু ভালপোৱা সেয়েহে কৈছোঁ মই মূল্যহীন নহয় মোৰো অস্তিত্ব আছে য'ত মই বিচাৰি পাওঁ জীয়াই থকাৰ প্ৰেৰণা পৃথিৱীৰ সৌন্দৰ্য আনন্দ সুখেৰে মই গঢ়িব খোজোঁ এখন হেঁপাহৰ ঘৰ